আজি ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ অহা সকলো ব্যক্তিসকল, সকলো শিল্পীসকল আৰু সকলো ধৰ্মগুৰুসকল। জুবিন গাৰ্গ ঢুকুৱা আজি প্ৰায় এমাহেই হ'ল। আমি ইতিমধ্যে যোৱা 26 ছেপ্টেম্বৰ ৰোহিণীত আমি ৰাজহুৱাভাৱে চৰকাৰৰ তৰফৰ পৰা আৰু সমগ্ৰ অৰুণাচলবাসীৰ তৰফৰ পৰা জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে জনালোঁ। আৰু ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত, বিভিন্ন এলেকাত, বিভিন্ন সমাজে তেখেতক ইতিমধ্যে বহুতো এলেকাত শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে। আজি অসমীয়া ৰাইজে ইটানগৰত অৰুণাচলবাসীৰ লগত মিলি পেলাই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ আগবাঢ়ি আহিছে। মোকো নিমন্ত্ৰণ জনালে মুকুল পাঠক ডাঙৰীয়াই। মোৰ অন্য প্ৰগ্ৰামো আছিল, তথাপি মই তেখেতৰ অনুৰোধ বিৰোধ কৰিব নোৱাৰি মই তেখেতক কথা দিলোঁ যে মই আহিম, পঞ্চায়ত সময় মই থাকিম আৰু জুবিন গাৰ্গক মই শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই যাম। জুবিন গাৰ্গৰ সংগীতৰ লগত মোৰ সম্বন্ধ বহুত পুৰণি। 30 বছৰ আগতে যেতিয়া তেওঁৰ গীতবিলাক শুনিছিলোঁ, খুব ভাল লাগে মোক শুনিবলৈ। তেওঁৰ মাত কথাবিলাক ইমান মধুৰ, ইমান সুৱদী, গীতবিলাক শুনি মই খুব ভাল পাওঁ। তো মই গাড়ীৰে গৈ থাকিলেও তেতিয়াৰ দিনত কেছেট আছিলে, কেছেট দ্বাৰাই শুনো, ৰেকৰ্ড আছে, ৰেকৰ্ডটো বজাই পেলাই মই শুনি যাওঁ, গাড়ীত গ'লেও শুনি যাওঁ। তেখেতৰ লগত মোৰ ব্যক্তিগত মোৰ সম্পৰ্ক নহ'লেও গীতৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক। খুব ভাল পাওঁ মই তেখেতৰ গীতবিলাক। আৰু মই যেতিয়া ইটানগৰৰ পৰা ঘৰলৈ যাওঁ বা ঘৰৰ পৰা ইটানগৰ আহোঁ মই, তেতিয়া ৰাস্তাত মই জুবিন গাৰ্গৰ গীতবিলাক শুনি আহোঁ, মোবাইলতে হওক বা ৰেকৰ্ডতে হওক। আৰু কেতিয়াবা জুবিন গাৰ্গৰ নতুন গীতবিলাক শুনিবলৈ মন হ'লে মানে মই, মোৰ বন্ধু আছে গুৱাহাটীত, বহুতো বন্ধু, মই তেওঁলোকক ফোন কৰোঁ, এই নিপে জুবিন গাৰ্গৰ কিবা নতুন গান আছে নেকি, গীত আছে নেকি, মোক পঠিয়াই দিছে সোনকালে, মোৰ হোৱাটছএপত পঠিয়াই দিলোঁ দেই, মই শুনিম। তো এনেকুৱাকৈ মই ভাল পাইছিলোঁ তেখেতক, খুব অনুৰাগী মই। ঐশ্বৰিক গুণ আছে তেখেতৰ, ঐশ্বৰিক শক্তি আছে, ঐশ্বৰিক সাহস আছে তেখেতৰ, ঐশ্বৰিক কণ্ঠ আছে তেখেতৰ, ঐশ্বৰিক প্ৰতিভা আছে তেখেতৰ। এনেকুৱা প্ৰতিভাশালী এজন শিল্পীক আমি হেৰুৱালোঁ। মুকুল পাঠক ডাঙৰীয়াই ঠিকেই কৈছে অলপ আগতে যে তেখেতে অসম সংগীত জগতৰ ৰজা আছে, সঁচাকৈয়ে ৰজা আছে। মই এবাৰ ইচিভাৰ্ছ এৱাৰ্ড হৈছিলে গুৱাহাটীত, প্ৰতিদিন টাইমছে ইচিভাৰ্ছ এৱাৰ্ড মানে প্ৰত্যেক বছৰে মুক্তি ডাঙৰীয়াকো ইচিভাৰ্ছ এৱাৰ্ড দিছে অসমত। তেখেতেও সেই এৱাৰ্ড গ্ৰহণ কৰিছে। তাতে মোক মাতিছিলে, মই উপস্থিত আছিলোঁ। তেতিয়া প্ৰথমবাৰ মই তেখেতক গামোচা চিলাইছিলোঁ, মোৰ এতিয়াও মনত আছে। আৰু তেনেকুৱা বেলেগকৈ মই তেনেকৈ তেখেতৰ লগত তেনেকুৱা সম্পৰ্ক নাছিলোঁ। মই এতিয়া অনুভৱ কৰিছোঁ যে মই তেখেতক কেলৈ মই সম্পৰ্কত নাই। মই এই কথাটো এইভাৱেই কৈছোঁ যে
তেখেত নামচাইলৈ আহিছিলে। তেখেতৰ প্ৰথমখন যিটো ছবি ফিল্ম নামচাইত তেখেতে শ্বুটিং কৰিব আহিছিলে গল্ডেন পেপাৰত, কেইবাদিনো আছিলে। তো মোক ভাই এজনে জনালে যে জুবিন গাৰ্গ আহিছে নামচাইত, আৰু মই আছিলোঁ বাহিৰত অৰুণাচলৰ বাহিৰত আছিলোঁ। মই সেই সময়ত মই আহিব নোৱাৰিলোঁ, উপস্থিত থাকিব নোৱাৰিলোঁ। এতিয়া অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গ সেই সময়তে যদি মই তেখেতৰ ওচৰত থাকিলোঁ হয়, হয়তো মই অৰুণাচল সমাজৰ লগত তেখেতৰ সম্বন্ধটো আৰু বেছিকৈ মই গঢ়ি তুলিব পাৰিলোঁ হয়, বা মোৰ শান্তি সমাজৰ লগত আৰু বেছিকৈ গঢ়ি তুলিব পাৰিলোঁ হয়, বা শান্তি সমাজৰ গান তেখেতে আদি সমাজৰ বাবে গীত গাইছে, আদি ভাষাত গীত গাইছে, মিচিং ভাষাত গীত গাইছে, গালো ভাষাত গীত গাইছে। মই এতিয়া চিন্তা কৰিছোঁ তেখেতৰ যদি উপকত আহিলোঁ হয়, মই শান্তি ভাষাটো গীত গোৱালোঁ হয়। এনেকুৱা এটা মোৰ মনোভাৱ কৰি উঠিছে যে মই তেখেতক মিছ কৰিলোঁ, এই মহান ব্যক্তিজনক মই মিছ কৰিলোঁ। গতিকে সেই কথাটো মই এতিয়াহে লাহে লাহে মই অনুভৱ কৰোঁ।